আজি মই এয়া কোমোৰা আৰু ৰঙালাওৰে এয়া মাছৰ আঞ্জা বনালোঁ, ৰৌ মাছৰ আঞ্জা। গতিকে এই সুন্দৰ ৰেচিপিটো চাওকচোন, দেখাতে কিমান লোভনীয়, কিমান সুন্দৰ। গতিকে এই সুন্দৰ ৰেচিপিটো কেনেকৈ বনালোঁ চাবৰ কাৰণে ব'লক। এয়া দেখিছে কিমান ধুনীয়া, একদম দেখিলেই খাওঁ খাওঁ লগা হৈছে। গতিকে কেনেকৈ বনালোঁ চাবৰ কাৰণে কিটচেনৰ মাজলৈ সোমাই যাওঁ বোলো। এয়া মাছ দুটা ধুনীয়াকৈ কাটি কুটি চাফা কৰি ল'লোঁ। এটা কোমোৰা লৈছোঁ আৰু এটা ৰঙালাও লৈছোঁ। ৰঙালাও আৰু কোমোৰাৰে সৈতে এয়া মাছখিনিৰ আঞ্জা বনাম। এটা অতি সুন্দৰ ৰেচিপি। এতিয়া মই গেছটো জ্বলাই দিলোঁ আৰু এটা কেৰাহী পাতি দিছোঁ। চাওক, অলপ বেলেগ পদ্ধতিৰে বনাম। কেনেকৈ বনাম মন কৰকচোন। কেৰাহীটোত তেলকোৰ একো দিয়া নাই, কেৱল গৰম কৰিলোঁ। তাতে কাটি লোৱা ৰঙালাওখিনি লগত এটা আলু দিছোঁ। আলু দি পেলাই বহাই দিলোঁ। তাতে আকৌ কাটি থোৱা কোমোৰাখিনিও মই ঠাইতে পেলাই দিলোঁ। দি পেলাই এতিয়া এইখিনি নিমখ দিছোঁ জোখমতে হালধি দিলোঁ। দি পেলাই মই এতিয়া সিজিবলৈ দিম। এইখিনি ধুনীয়াকৈ এনেকৈ সিজিবলৈ দিম। এয়া চাওক, অকণমান গৰম হওঁতে এটা কালাৰ অকণমান সলনি হোৱা নিচিনা হৈছে। এয়া নিমখ হালধি পোৱাৰ লগে লগে অলপ কালাৰটো সলনি হ'বলৈ ধৰিছে। বৰ ধুনীয়া এটা ৰেচিপি হয়, খাবলৈও বৰ ধুনীয়া। আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব মাই A2Z টেষ্টি কিটচেন, লগতে লাইকছ কমেণ্টছ কৰিব আকৌ। এতিয়া মই সিটোকে জ্বলাই দিলোঁ, দি পেলাই এইটো তালৈ পাতি দিলোঁ। এইটো অখণ্ড ৰখ কৰি ৰাখিছোঁ। এয়া চাওক, এতিয়া এই মাছখিনিত মই অকণমানে নিমখ ছটিয়াই দিলোঁ, তাৰপিছত অলপমানে হালধি দিলোঁ। দি এতিয়া এইখিনি সুন্দৰকৈ সানি ল'ম, কাৰণ এইখিনি মই এতিয়া ভাজিম, ধুনীয়াকৈ ভাজিম আৰু ৰান্ধিম। গতিকে নিমখ হালধিখিনি ভালকৈ সানি ল'বই লাগিব, নহয় জানো? গতিকে নিমখ হালধিখিনি অকণমান সানি ল'লোঁ। লৈ পেলাই গেছটো জ্বলাই দিলোঁ। দি পেলাই এইটো কেৰাহী এটা পাতি দিলোঁ। গৰম হোৱাৰ লগে লগে কেৰাহীটো ইয়াতে অকণমান মই মাষ্টাৰ্ড অইল, সৰিয়হৰ তেল দি দিছোঁ। তাতে মাছকেইচকল মই এতিয়া ধুনীয়াকৈ ভাজি ল'ম। এয়া চাওক, দেখাতে মাছকেইচকলো ধুনীয়া, সৰু সৰু মাছ। এইটো চাওক, এইটো এনেকৈ অখণ্ডকৈ ৰাখিম। এতিয়া এয়া লৰাই দিম। চাওক, ইতিমধ্যে ভজা হৈছে। এয়া সুন্দৰকৈ ভজা হৈ গৈছে। বৰ ধুনীয়া ৰেচিপি, খাবলৈও বৰ ধুনীয়া হয়। ভোজবিলাকত, অসমীয়া ভোজবিলাকত এইখন আঞ্জা বনালে মানুহে খাই বৰ ভাল পায়। এতিয়া এই যিখিনি তেল আছে তাতে মই অকণমানে পাঁচফোৰণ দি দিলোঁ। দি পেলাই তেল বেছি দিয়া নাই, তাতে অলপমানে পিঁয়াজ দিলোঁ। দি পেলাই এতিয়া এইখিনি অকণমান ৰঙচুৱা নোহোৱালৈকে ভাজিম। চাওক, এয়া অলপ ৰঙচুৱা হোৱালৈকে অখণ্ড ভাজিম। আৰু ইপিনে এয়া আৰু কোমোৰাখিনি, ৰঙালাও আৰু কোমোৰাখিনি ইতিমধ্যে এয়া সিজি গৈছে। এতিয়া মই তাৰ পৰা ইয়াত পুনৰ তেল দি অখণ্ডকৈ ভাজি ল'ম। সেইকাৰণে তাৰ পৰা ইয়ালৈ ট্ৰান্সফাৰ কৰি দিছোঁ। এয়া চাওক, এয়া সুন্দৰকৈ অখণ্ডকৈ ভাজিম। এয়া চাওক, ইতিমধ্যে ভজা এয়া অকণমান হেৰি হৈছে, মানে তলত লাগি যাবলৈ ধৰা নিচিনা হৈছে। তাৰমানে ইয়াত পানী দিব পৰা হ'ল। ইয়াতে মই এয়া আঞ্জাৰ জোখাৰে পানী দিছোঁ। এয়া চাওক, দেখাত এয়া উতলা আৰম্ভ হৈছে। উতলা আৰম্ভ হোৱাৰ লগে লগে মাছকেইচকল মই ইয়াতে পেলাই দিম। মাছৰ ৰসটো অলপ ওলালেহে খাবলৈ ভাল হয়, সেইকাৰণে অখণ্ড সিজাব লাগিব, মাছো সিজিব লাগিব। এতিয়া এনেকৈ হেৰি কৰিছোঁ। চাওক, দেখাত কালাৰ কি ধুনীয়া। এটা অকণ চিলি গুড়ি দি দিলোঁ, ৰঙা জলকীয়া গুড়ি দি দিছোঁ। এয়া চাওক, কালাৰটো ইমান ধুনীয়া হৈ গৈছে। এটা অতি সুন্দৰ ৰেচিপি। আপোনালোকে সুন্দৰ ৰেচিপিটো আকৌ বনাই খাব দেই। ইয়াতে কি কৰিলোঁ চাওক, অকণমানে মই নেমু টেঙা অকণ চেপি দিলোঁ। অকণ বেলেগ পদ্ধতিৰে বনোৱা হৈছে, খাবলৈ অতি সুস্বাদু হয়। এইটো চাওক, এটা অতি সুন্দৰ ৰেচিপি। গতিকে এই সুন্দৰ ৰেচিপিটো আপোনালোকে সুন্দৰকৈ বনাই খাব। ইয়াতে মই আকৌ কি কৰিলোঁ চাওক, অকণমানে এয়া কচুৰি মেথি দি দিম এতিয়া, গোন্ধটো ভাল হ'বৰ কাৰণে আৰু সোৱাদটো ভাল হ'বৰ কাৰণে। এইটো চাওক, গতিকে এই সুন্দৰ ৰেচিপিটো আপোনালোকে সুন্দৰকৈ বনাই খাব। আৰু এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। আৰু ভিডিঅ'টো পঢ়িলাৰ পৰা শেষলৈকে চোৱাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ।